পশ্চিম গোৱালপাৰা সোণাৰীত উত্তেজনা স্বামী স্ত্ৰী দীৰ্ঘদিনীয়া কাজিয়াৰ বাবে বন্ধ হৈ দোকান এখন স্বামীয়ে বলপূৰ্বকভাৱে তলা ভাঙি খোলাক লৈ দ্বিতীয় পত্নীক উপৰ্যুপৰি মাৰপিটৰ অভিযোগ অনুসৰি আৰক্ষীৰ জৰিয়তে বন্ধ কৰি দিয়া দোকানখন ভাড়াতীয়া গুণ্ডা বাহিনী আনি বলপূৰ্বকভাৱে তলা ভাঙি দোকানখন খুলি থকাৰ সময়ত দ্বিতীয় পত্নী ঘটনাস্থলীত উপস্থিত হোৱাৰ সময়তে গুণ্ডা বাহিনীৰ দলটোৱে পত্নীগৰাকীক এনেদৰে মাৰপিট কৰে অভিযোগ অনুসৰি সিৰাজুল ইছলাম নামৰ লোক এজনে বঙাইগাঁও জিলাৰ জহুৰা খাতুন নামৰ ছোৱালীজনী প্ৰথম পত্নী থকা স্বত্বেও বিয়া কৰাইছিল। আজি 4 মাহ পাৰ হ'ল 5 মাহ চলি আছে দোকানটো বন্ধ কৰা হৈছে এইটো নিউজ কৰি বন্ধ কৰা হৈছে থানাৰ থ্ৰুদি যোগাযোগ কৰি এইটো মই সিৰাজুলৰ হয় মোক বিয়া পাতে মোৰ হাজবেণ্ড বুলি ক'বলৈ এতিয়া মই মানে ঘৃণা কৰিছোঁ তাক পৰিচয় মানে তাক দিব নোৱাৰোঁ ই মোৰ হাজবেণ্ড হয় বিয়া হৈছে আজি 2023 মে মাহৰ 24 তাৰিখত কিন্তু তাৰ লগত মোৰ ৰিলেশ্যন আজি 7 বছৰ হ'ল মোৰ পৰা টকা পইচা লৈ সি লুটি এখন মানে মোক এভয়েড কৰি আছে জানিব পৰা মতে তৃতীয় পত্নীৰ অভিযোগৰ ভিত্তিত 4 মাহ পূৰ্বে আৰক্ষীয়ে দোকানখন বন্ধ কৰি দিছিল বন্ধ কৰি থোৱা দোকানখন আজি খোলাক লৈ সৃষ্টি হয় এই ঘটনাৰ ইপিনে ঘটনা গুৰুতৰ দেখি সোণাৰী বজাৰ ৰাইজে আৰক্ষীক খবৰ দিয়ে ঘটনাস্থলীত আৰক্ষীয়ে উপস্থিত হৈ ঘটনা নিয়ন্ত্ৰণ কৰে উল্লেখযোগ্য যে পত্নী জহুৰা খাতুনে মন্তব্য কৰা অনুসৰি বিয়াৰ পিছত পত্নী জহুৰা খাতুনৰ পৰা দোকান দিয়াৰ নামত স্বামী সিৰাজুল ইছলামে 20 লাখ টকা লৈছিল ইয়াৰে এতিয়াও 14 লাখ টকা জহুৰা খাতুনে পাবলগীয়া আছে মিনিমাম 20 লাখ মান টকা লৈছিল কিন্তু ইয়াৰ মাজতে কিছুমান পইচা মোক দিছে এতিয়া ই মোক মানে ভাল পোৱাৰ অভিনয় কৰি চলনা কৰি মোৰ পৰা টকা পইচা লৈছে অলপ দিছে এতিয়া মই তাৰ পৰা 14,70,000 টকা পাওঁ এতিয়া পাওঁ মই বিয়া হৈছে আপোনাৰ এই 23 মে মাহৰ 24 তাৰিখত সোণাৰী বজাৰত দোকান দি সিৰাজুল ইছলামে দ্বিতীয় পত্নীৰ কোনো খবৰ নলয় বুলিও কৰিছে মন্তব্য জহুৰা খাতুনে উপায়ন্তকৈ আৰক্ষীৰ কাষ চাপে আৰু আৰক্ষীয়ে 4 মাহ পূৰ্বে দোকান বন্ধ কৰি দিয়া বুলি জানিবলৈ দিয়ে সংবাদ মাধ্যমৰ আগত জহুৰা খাতুনে মানে এইটো ছোৱালীৰ ওপৰত আজি প্ৰায় 5-6 মাহৰ পৰা বহুত কাজিয়া কৰি আছে আমি দেৱানীবিলাক মাতাবাবিলাক বহিছিলোঁ কেইবাৰ মিলাব পৰা নাই আৰু মাজে মাজে সি এনেকৈ কৰি থাকে আজি বাহিৰৰ পৰা গুণ্ডা বাহিনী হাৰি কৰি লৈ আহি ব্লেচিপাৰা হ'ব চাগে নহ'লে কোকৰাঝাৰ হ'ব পাৰে গুণ্ডা বাহিনী সেই ছোৱালীটোক বেয়াকৈ মাৰিলে তেতিয়া আমাৰ গাঁৱৰ ৰাইজে বজাৰৰ মানুহে সিহঁতক একত্ৰিত হৈ সিহঁতক আটক কৰি ৰাখি 2টা ল'ৰাক আৰু এটা ছোৱালীক ধৰি দিয়ে ফটোকপুৰ থানাত সন্দেহ দিছে আজি মানে 6 মাহ হ'ল নাকি তালা মারছিল এসপি স্যারে নিজেই মারছিল তালাটা আজি তালাটা সিরাজুল হায়ার করে মানুষ নিয়ে আইছে মহিলাও নিয়ে আইছে তালাটা খোলাতে জহুরা আইছে বাধা করাতে জহুরা ব্যাগ ধরছে মারপিট আরম্ভ দিছে হ্যাঁ তেওঁলোকে ভাঙছে সিরাজুল নিজে ভাঙছে তালাটা আজি ভাঙিছে তার পিছে ঘরখানত গেছে ঘুমাইছে সিরাজুল মানুষ আছে আরো 5-7 জন তারপরে জহুরা হাতে মারপিট DS 365